আসসালামু আলাইকুম আপোনালোক সকলোকে মোৰ চেনেল সাহাব ডিকেজে ব্লগছলৈ স্বাগতম জনাইছো আৰু মই আজি আহি উপস্থিত হৈছো পুনৰ ইস্তেমাস্থলীত য'ত এইবাৰৰ উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'বলৈ গৈ আছে ওহা 14 15 16 তাৰিখে মাজত মাত্ৰ কেইটামান দিন আছে আজি 9 তাৰিখ হ'লে ওহা শুক্ৰবাৰৰ পৰা ইয়াত উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত কৰা হ'ব এক বিশাল ইস্তেমা অকল উত্তৰ পূৰ্বাঞ্চলৰ বুলি ক'লে ভুল হ'ব ভাৰতবৰ্ষৰ ভিতৰতে এটি ডাঙৰ ইস্তেমা এবাৰ শোণিতপুৰ জিলাৰ যি ঢেকিয়াজুলি চহৰৰ ওচৰৰ জয়নগৰ নামৰ ঠাইত হ'বলৈ গৈ আছে আৰু ইতিমধ্যে ইস্তেমাস্থলীৰ কাম প্ৰায় 90% হৈ গৈছে বুলি আপোনালোকে ধৰিব পাৰে তো তিৰপাল লগোৱাৰ কামো প্ৰায় 80% 90% হৈ গৈছে প্ৰতিদিনে ইয়াত বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে শ্ৰমদান কৰি আছে আৰু মই বৰ্তমান উপস্থিত আছো মূল যি ষ্টেজ য'ৰ পৰা উত্তৰ পূৰ্বাঞ্চল ইস্তেমাৰ ইছলামৰ দিনৰ ওপৰত আলোচনা কৰা হ'ব আপোনালোকে মোৰ পিছফালে দেখিবলৈ পাইছে এই মূল ষ্টেজৰ পৰাই দিনৰ ওপৰত আলোচনা হ'ব আৰু য'ত লাখ লাখ ইছলাম ধৰ্মীয় লোকসকল আহি একত্ৰিত হ'ব দিনৰ ওপৰত আলোচনাত অংশগ্ৰহণ কৰিব আৰু ইছলামৰ যি সৎ নীতি আদৰ্শ ইছলামত কেনেকৈ আমি চলিব লাগে গোটেইখিনি ইয়াত আলোচনা কৰা হ'ব আৰু ইয়াৰ পৰা যিসকল লোকে এই ইস্তেমাত অংশগ্ৰহণ কৰিব এটি বাৰ্তা লৈ যাব পাৰিব যে ইছলাম প্ৰকৃত ইছলাম কি আৰু প্ৰকৃত ইছলামত আমি কেনেকৈ চলিব লাগে আৰু ইয়াত শেষৰ দিনা দোৱা হ'ব বিশ্ব শান্তিৰ কাৰণে দোৱা হ'ব অসমৰ কাৰণে দোৱা হ'ব সকলোৰে কাৰণে দোৱা হ'ব তো ইতিমধ্যে আপোনালোকে আয়োজন দেখিছেই আগৰ ভিডিঅ'টো মই আপোনালোকক দেখাইছো তে আৰম্ভণিৰ পৰাই মই আপোনালোকক ইস্তেমাস্থলীৰ প্ৰতিটো খবৰ জনাই গৈছো তো আজি দেওবাৰ তো আজি বহুত মানুহ আহিছে ঠায়ে ঠায়ে মানুহ শ্ৰমদান কৰি আছে আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে মূল পেণ্ডেল আৰু ওপৰ ফালে তিৰপাল লগোৱাৰ কাম প্ৰায় 80% হৈ গৈছে আৰু 2 এদিনৰ ভিতৰতে ইয়াত কাম সম্পূৰ্ণ হৈ যাব আৰু সাইডতো যি কেন্টিনৰ ব্যৱস্থা কৰা হৈছে তাৰো কাম পূৰ্ণ গতিত চলি আছে সেইখিনিও মই আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাম তো মই পুনৰবাৰ কৈছো মাজত কেইটামান দিন আছে আপোনালোক সকলোৱে আহিব এনেকুৱা এটি মহৎ অনুষ্ঠানত সকলোৱে অংশগ্ৰহণ কৰিব আৰু ইস্তেমাৰ প্ৰতিটো আপডেটছ মই আগতেও জনাই আছো আৰু শেষলৈকে জনাই থাকিম তাৰ কাৰণে আপোনালোকে মোৰ পেজটো ফলো কৰি দিব আৰু ইউটিউবৰ পৰা চাই আছে যদি মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেছি বেছি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে ঘৰত বহি হলেও ইস্তেমাৰ আপডেটছখিনি পাই থাকে তো ইস্তেমা বুলি ক'লে ইয়াত গোটেই অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহি উপস্থিত হ'ব ইয়াত সমূহীয়া নমাজ হ'ব দোৱা হ'ব তো এনেকুৱা এটি মহৎ অনুষ্ঠানত সকলোৱে আহিব আহি পেলাই অংশগ্ৰহণ কৰিব আৰু এই আপোনালোকে আজিও দেখিবলৈ পাইছে বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে এনেকৈ শ্ৰমদান কৰি আছে তো মোৰ সহযোগী আপোনালোকক দেখাব এয়া চাওক ওপৰত কাম চলি আছে তিৰপাল লগোৱা কাম চলি আছে বৰ্তমান বাকি কাম হৈ গ'ল সাইডত লেট্ৰিনৰ যি ব্যৱস্থা কৰা হৈছিল সেয়া কাম হৈ গ'ল আৰু আজি তিৰপাল লগোৱাৰ কাম হৈ আছে তিৰপাল লগোৱাৰ কামো প্ৰায় 70% হৈ গৈছে তো সাইডত আৰু কাম চলি আছে সেইখিনিও আপোনালোকক মই এই ভিডিঅ'ৰ জৰিয়তে দেখাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বন্ধুসকল আপোনালোকে দেখিবলৈ পাইছে যে আজিও বহুতো লোক আহিছে আহি পেলাই এনেকৈ তিৰপাল লগাই আছে শ্ৰমদান কৰি আছে আৰু এপাক আপোনালোকক গোটেই এৰিয়াটো দেখাই দিছো মই আছো বৰ্তমান মূল ষ্টেজৰ সন্মুখত আৰু ইয়াত বিভিন্ন ঠাইৰ পৰা লোকসকল আহিছে শ্ৰমদান কৰি আছে আৰু আপোনালোকক দেখাইছো এয়া চাওক তিৰপাল লগোৱাৰ কাম পূৰ্ণ গতিত চলি আছে আৰু মাজত 4-5টা দিন আছে তাৰ পিছতেই উত্তৰ পূৰ্বাঞ্চল ইস্তেমা অনুষ্ঠিত হ'ব আৰু তাৰ কাৰণে যিখিনি প্ৰয়োজনীয় কাম গোটেইখিনি প্ৰায় সম্পূৰ্ণ হোৱাৰ দিশত আৰু আজি দেওবাৰ তো বিভিন্ন ঠাইৰ পৰা লোকসকল আহি আছে শ্ৰমদান কৰি আছে আশা কৰিব পাৰি আজি সন্ধিয়াৰ ভিতৰতে চাগে তিৰপাল লগোৱা কাম সম্পূৰ্ণ হৈ যাব তাৰ পিছত বাকি কাম প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে সেইখিনিও আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু ঠায়ে ঠায়ে এনেকৈ মাইক লগাই দিছে সাউন্ড সিস্টেম তো যেহেতু ইয়াত ইছলামৰ ওপৰত আলোচনা কৰা হ'ব তো সাউন্ড সিস্টেমৰ খুবেই প্ৰয়োজন হ'ব এয়া আপোনালোকে দেখিবলৈ পাইছে ঠায়ে ঠায়ে বাহত আপোনাৰ সাউন্ড সিস্টেমৰ ব্যৱস্থা কৰা হৈছে আৰু ক'ত কোনটো ডিষ্ট্ৰিক্টৰ লোকসকল আহিলে মূল যি ইস্তেমাস্থলীৰ পেণ্ডেল বহিব তাতো ধুনীয়াকৈ নাম ফলকবিলাক লগাই দিছে এয়া চাওক আপোনালোকে জামাতীসকলৰ কাৰণে ইয়াত 17 নম্বৰ আৰু এনেকৈ বিভিন্ন ঠাইত বহিব কাৰণে যি ব্যৱস্থা কৰি দিয়া হৈছে আৰু নাম ফলক লগাই দিছে সেইমতেই ডিস্ট্ৰিক্টৰ লোকসকল যিসকল জামাতত আহিব ইস্তেমাত আহিব সেইসকলে
আহি পেলাই বহিব তেনেকৈ ঠাই নিৰ্ধাৰণ কৰি দিয়া হৈছে। তো আপোনালোকক যিমানখিনি পাৰিছোঁ মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আৰু ইয়াতো আপোনালোকে দেখিবলৈ পাইছে, এয়া হৈছে জামাতত অহা লোকসকলৰ কাৰণে। আৰু ঠায়ে ঠায়ে বিভিন্ন জিলা বা ৰাজ্যৰ পৰা অহা যিসকল ইষ্টেমাত আহিব তেওঁলোকৰ কাৰণে জিলা ৱাইজ একোটা কোঠা বুলিয়ে ক'ব লাগিব, কোঠা নিৰূপণ কৰি দিয়া হৈছে। তাতে তেওঁলোকে বহিব আৰু গোটেইখিনি দেখুওৱা সম্ভৱো নহয়, ইমান ডাঙৰ এটি বিশাল পেণ্ডেল। এয়া আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাইছে, এনেকৈ নামফলকবিলাক লগাই দিয়া হৈছে। বিভিন্ন ঠাইৰ পৰা অহা লোকসকল ক'ত ক'ত বহিব, বিভিন্ন জিলাৰ পৰা অহা লোকসকল ক'ত বহিব, গোটেই একোটা নিৰ্ধাৰিত ঠাই কৰি দিয়া হৈছে। তাতে তেওঁলোকে বহিব লাগিব আৰু ইষ্টেমাৰ যি ইছলামৰ ওপৰত আলোচনা হ'ব তাত সকলোৱে অংশগ্ৰহণ কৰিব। সমূহীয়া নমাজ হ'ব, দোৱা হ'ব। তো এয়া হৈছে উত্তৰ পূৰ্বাঞ্চল ইষ্টেমাস্থলীৰ শেহতীয়া পৰিৱেশ। মূল পেণ্ডেলৰ সোঁহাতে ছাইডত আপোনালোকে ধুবুৰী জিলাৰ বহাৰ ঠাই পাব, খিত্তা নম্বৰ 13। এয়া ধুবুৰী জিলাৰ। তো ইয়াৰ পৰা একদম এই লাষ্টলৈকে এইখিনি ধুবুৰী জিলাৰ খিত্তা। তো ইয়াত ধুবুৰীৰ পৰা যিসকল লোক আহিব ইষ্টেমাত তেওঁলোকে ইয়াতেই থাকিব লাগিব। আৰু এনেকৈ গোটেই জিলা বা ৰাজ্য হিচাপে একোটাকৈ নিৰ্দিষ্ট স্থান দিয়া হৈছে আৰু তাতেই তেওঁলোকে আহি পেলাই থাকিব লাগিব। আছোঁ বৰ্তমান মূল পেণ্ডেলৰ সোঁফালে। এয়া হৈছে জিলা মাৰ্কাজ হাটশিঙিমাৰী, কেণ্টিন নম্বৰ 10। এয়া হৈছে জিলা মাৰ্কাজ হাটশিঙিমাৰী। তো ইয়াত মাৰ্কাজৰ যিসকল মূল ব্যক্তি আহিব আৰু যিসকল জামাতত আহিব তেওঁলোকে ইয়াত আহাৰ গ্ৰহণ কৰিব পাৰিব। আৰু এইফালেও কেণ্টিন আছে। তো কেণ্টিনৰ কামো প্ৰায় সম্পূৰ্ণ হৈয়ে গৈছে। এয়া খৰি ৰান্ধিবৰ কাৰণে খৰি পেলাই দিছে। আৰু ইফালে আপোনালোকে চাওক, এয়া গোটেই কেণ্টিন, জিলা ভিত্তিক একোটাকৈ কেণ্টিন বনোৱা আছে য'ত ইষ্টেমাত অহা লোকসকলে আহাৰ গ্ৰহণ কৰিব। তো একোটা জিলাৰ একোটা কেণ্টিন আছে। তো কেণ্টিনৰ কাম প্ৰায় সম্পূৰ্ণ হৈ গ'ল। এয়া তিৰপাল লগোৱা হৈ গ'ল, এয়া আপোনালোকে দেখিবলৈ পাইছে। আৰু ইয়াত তিৰপাল লগোৱা কাম চলি আছে। তো আমাৰ ঢেকীয়াজুলিৰ পৰা যি বহুতো ল'ৰা আহিছে, তো ভাইটিসকল আহিছে, তেওঁলোকে কাম কৰি আছে। এয়া চব আমাৰ ঢেকীয়াজুলি ল'ৰা হয়, আমাৰ এই ভাইটি একে কলেজৰ। তো সকলোৱে ইয়াত শ্ৰমদান কৰি আছে, তিৰপাল লগাই আছে, তো আপোনালোকে দেখিবলৈ পাইছেই। তো এনেকৈ প্ৰতিদিনাই ইয়াত শ্ৰমদান কৰি থকা হৈছে, ইষ্টেমাস্থলীত কাম কৰি থকা হৈছে। আৰু এয়া আপোনালোকে যে দেখিবলৈ পাইছে, তো ইয়াত শ্ৰমদান কৰা লোকসকলক আৰজি মছজিদৰ ফালৰ পৰা খানাৰ ব্যৱস্থা কৰিছে দুপৰীয়া সময়। তো সকলোৱে খাবলৈ বহিছে। আৰু এনেকৈ ইষ্টেমাস্থলীৰ কাম প্ৰতিদিনাই আগবাঢ়ি আছে। তো বিভিন্ন ঠাইৰ পৰা অহা লোকসকলে ইয়াত শ্ৰমদান কৰিছে। তো তাৰ কাৰণে দুপৰীয়া আৰজি মছজিদৰ ফালৰ পৰা খোৱাৰ ব্যৱস্থা কৰা হৈছে। তো সকলোৱে খাবলৈ বহিছে। তো এটি খুব ভাল লগা মুহূৰ্ত আৰু আহিও খুব ভাল লাগিছে। আজি ময়ো আহিলোঁ, অলপ শ্ৰমদান কৰিলোঁ। তো বহুতে ভাল লাগিছে আহি পেলাই। তো এইটো ছাইড আপোনালোকে দেখিবলৈ পাইছে যে ইফালে তিৰপাল লগোৱা হোৱা নাই। তো তিৰপাল লগোৱা হ'ব, ইয়াত তলত তিৰপাল থৈ দিয়া হৈছে। অলপ আজিৰ ভিতৰত বা কালিৰ ভিতৰতে গোটেই তিৰপাল লগোৱা কামখিনি সম্পূৰ্ণ হৈ যাব। তো বিভিন্ন ঠাইৰ পৰা অহা মুছল্লিসকলে ইয়াত প্ৰতিদিনাই আহি শ্ৰমদান কৰি আছে। আৰু এয়া যে আপোনালোকে দেখিবলৈ পাইছে, সকলোৱে মিলি পেলাই দুপৰীয়া আহাৰ গ্ৰহণ কৰিবলৈ বহিছে। আজি ইষ্টেমাস্থলীত শ্ৰমদান কৰা ছাত্ৰীসকল সকলোৱে মিলি একেলগে খাবলৈ বহিছোঁ দুপৰীয়া আহাৰ। তো ৰাতিপুৱাই আহিছিলোঁ মই, তো আহি পেলাইও তেওঁলোকৰ লগত খাবলৈ বহিছোঁ। আৰু এনেকৈয়ে খোৱা খাদ্য দি থকা হৈছে। এয়া নিৰামিষ ভাত হ'লেও খাই ইমানেই ভাল লাগিছে, মাংস মাছেও পাত্তা নাপাব, ইমান ধুনীয়া হৈছে। আলহামদুলিল্লাহ, ইতিমধ্যে দুপৰীয়া আহাৰ গ্ৰহণ কৰা হৈ গ'ল। তো সকলোৱে মিলি আজি ইষ্টেমাস্থলীতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰিলোঁ। বহুত ভাল লাগিছে। খানাটো সদায় খাওঁ, কিন্তু ইয়াত খাই পেলাই যিটো মানে শান্তি পাইছোঁ এইটো আপোনালোকক ভাষাৰে বুজাব নোৱাৰিম। বহুত ভাল লাগিছে। তো খোৱা বোৱা হোৱাৰ পিছত আকৌ কামত লাগিছে সকলোৱে। আৰু এয়া সকলোৱে খাই বৈ উঠি পেলাই সকলোৱে আকৌ পুনৰ কামত লাগি গৈছে এনেকৈ। তো তিৰপাল লগোৱা কামত লাগি আছে আজি। আৰু এয়া যে তিৰপালখিনি বাহিৰত আছে, আজি প্ৰায় শেষ কৰাৰ পৰিকল্পনা আছে। তো সকলোৱে কাম কৰি আছে। অলপ সময়ৰ আগলৈকে ইয়াত মানুহৰ অভাৱ আছিল। আৰু এতিয়া প্ৰায় সন্ধিয়া হোৱা নাই বাৰু, 3টামান বাজিছে, 4টামান বাজিছে। আৰু আপোনালোকে মোৰ স্ক্ৰীনত দেখিবলৈ পাইছে ইমান মানুহ একেবাৰে আহি একত্ৰিত হৈছে আৰু সকলোৱে তিৰপাল লগোৱা কামত ব্যস্ত হৈ আছে। তো যোনে যেনেকৈ পাৰিছে সকলোৱে শ্ৰমদান কৰি আছে। আৰু এয়া চাওক আপোনালোকে কিমান লোক
একেবাৰে ওলাই আহিছে তিৰপাল লগাবলৈ। তো বন্ধুসকল আজিৰ ইস্তেমাস্থলীৰ শেহতীয়া পৰিৱেশ আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দেখাইছোঁ। তো মই আগতেও কৈছোঁ যে প্ৰায় 80% কাম হৈ গৈছে, তিৰপাল লগোৱা কাম চলি আছে আজি। তো আপোনালোকে ভিডিঅ' দেখিবলৈ পাইছে। তো ইস্তেমাস্থলীৰ যি তিৰপাল লগোৱা কাম পূৰ্ণগতিত চলি আছে। 2 এদিনৰ ভিতৰতে তিৰপাল লগোৱা কাম সম্পূৰ্ণ হৈ যাব আৰু বৃহস্পতিবাৰৰ পৰা ইয়াত হাজাৰ হাজাৰ মানুহৰ সমাগম হ'ব, কিয় 14 তাৰিখৰ পৰাই ইস্তেমা আৰম্ভ হ'ব। তো মাজত মাথো 4টা দিন আছে, তাৰপিছত এটি উখল মাখল পৰিৱেশ হ'ব ইস্তেমাস্থলীত, য'ত লাখ লাখ মুছলমান মানুহ আহি পেলাই একত্ৰিত হ'ব। তো আগতেও কৈছোঁ মই আপোনালোকক ইস্তেমাস্থলীৰ আৰম্ভণিৰ পৰাই ভিডিঅ'ৰ যোগেদি মই দেখাই গৈছোঁ আৰু আগলৈও আপোনালোকক দেখাই থাকিম। তো তাৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকৰ পৰা চাই আছে যদি মোৰ পেজটো ফ'ল' কৰি দিব আৰু মোৰ কাৰণে দোৱা কৰিব। আৰু যোনে যোনে মোৰ ভিডিঅ' চাইছে বহুতে মোক কমেণ্ট কৰিছে। তো আপোনালোকে যদি ইস্তেমাস্থলীত আহে মোৰ লগত যোগাযোগ কৰিব, মই নিশ্চয় আপোনালোকৰ লগ হ'ম।